নমস্কাৰ সকলোলৈ তোমালোকক বিদ্যাৰ্থীজ পইণ্টৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি জানিবলৈ চেষ্টা কৰিম এখন এডিটৰিয়েল লেটাৰ কি ধৰণে প্ৰস্তুত কৰা যায়। সো পোনপ্ৰথমে আমি এডিটৰিয়েল লেটাৰ কি সেইটো জনাৰ আগতে আমি জানিব লাগিব লেটাৰ কেই প্ৰকাৰৰ থাকে। সো লেটাৰ ইন জেনেৰেল টু টাইপছ অফ লেটাৰ থাকে। প্ৰথমটো হৈছে ফৰ্মেল লেটাৰ আৰু সেকেন্ডটো হৈছে ইনফৰ্মেল লেটাৰ। সো আমি যিখন এই এডিটৰিয়েল লেটাৰ লিখিম বা আজি শিকিম, সো সেই এডিটৰিয়েল লেটাৰখন হৈছে ফৰ্মেল লেটাৰ, য'ত নেকি এটা আমি সাধাৰণতে সাবজেক্ট দেখিবলৈ পাওঁ। সো এডিটৰিয়েল লেটাৰখন কি ধৰণে লিখিব লাগে তাৰ প্ৰণালীখিনি আমি এতিয়া ইয়াত প্ৰস্তুত কৰিম আৰু আমি ইয়াত লিখি দেখাম কি ধৰণে এডিটৰিয়েল লেটাৰখন লিখা যায়। তাৰ আগতে আমি এটা চেম্পল কুৱেশ্যন হিচাপে ইয়াত এটা কুৱেশ্যন আমি লিখিব লাগিব। সেই কুৱেশ্যনটো মই ইয়াত এতিয়া লিখি দিম। তোমালোকে দেখিব পাইছা বৰ্ডত এটা কুৱেশ্যন লিখি থোৱা আছে। সো এইটো এটা চেম্পল কুৱেশ্যন। মই কুৱেশ্যনটো প্ৰথম পঢ়ি দিছো। ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ দ্য সেন্টিনেল ৰিগাৰ্ডিং দ্য পুৰ ৰোড কণ্ডিশ্যনছ ইন ইয়ৰ লোকেলিটি। অৰ্থাৎ তোমালোকে এই ধৰণেই যিবিলাক কুৱেশ্যনছ থাকে প্ৰশ্ন কাকতত এনেকুৱা ধৰণে তোমালোকে কুৱেশ্যনছবিলাক দেখিবলৈ পাবা। যেনিবা তোমাৰ যোনটো সাবজেক্ট মেটাৰটো চেঞ্জ কৰা থাকিব পাৰে বা বিষয়টো তোমালোকৰ সলনি কৰি দিব পাৰে, কিন্তু ধৰণ যিটো থাকে সো প্ৰশ্ন কাকতত তোমালোকে এই ধৰণৰ কুৱেশ্যন ইন জেনেৰেল দেখিবলৈ পাবা। সো এতিয়া আমি জানিম যে এই যে কুৱেশ্যনটো কৈছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ দ্য সেন্টিনেল, আমি এডিটৰিয়েল লেটাৰ এখন লিখিম, কিন্তু কাৰ লৈ লিখিম, কিয় লিখিম? সো ইন জেনেৰেল আমি এডিটৰিয়েল লেটাৰ এখন লিখিম এখন বাতৰি কাকতৰ, এখন নিউজ পেপাৰৰ এডিটৰজনলৈ আমি এডিটৰিয়েল লেটাৰখন লিখিম আৰু আমাৰ যিকোনো এটা সমস্যা আমি ব্যক্ত কৰি সেই এডিটৰজনলৈ আমি লেটাৰখন লিখিম। মই এতিয়া তোমালোকক ষ্টেপ বাই ষ্টেপ লেটাৰখনৰ প্ৰণালীটো শিকাম। যিহেতু আমাৰ স্পেচ কম আছে, মই লেটাৰখন ভাগ ভাগ কৰি তোমালোকক শিকাম। সো ষ্টেপ বাই ষ্টেপ আমি এতিয়া আৰম্ভ কৰিম লেটাৰখন। সো আমি এতিয়া লেটাৰখন ষ্টেপ বাই ষ্টেপ লিখিবলৈ চেষ্টা কৰিম। সো আৰম্ভ কৰিছো। প্ৰথমতে আমি লিখিম টু। টু দ্য এডিটৰ দ্য সেন্টিনেল গুৱাহাটী, তাৰিখ লিখিছো 2 ফেব্ৰুৱাৰী 2026। এইখিনি আমি এতিয়া কিয় লিখিছো, কাক এড্ৰেছ কৰিছো সেই বিষয়ে আমি জানো। তো আমি লিখিছো টু দ্য এডিটৰ, এডিটৰজনক আমি সম্বোধন কৰিছো। ক'ৰ এডিটৰ? দ্য সেন্টিনেল কাকতখনৰ। সো প্ৰথমতে আমি সম্বোধন কৰিছো এডিটৰজনক, আমি এডিটৰজনক এড্ৰেছ কৰি চিঠিখন আৰম্ভ কৰিছো আৰু তাৰ তলতে দিছো যিখন কাকতৰ নাম সেই কাকতখন ইয়াত অন্তৰ্ভুক্ত কৰিছো, যেনে দ্য সেন্টিনেল। নেক্সট দিছো সেই কাকতখনৰ যোনটো হেডকোৱাৰ্টাৰ্ছ, য'ৰ পৰা সেই কাকতখন পাব্লিছ হয় সেই জেগাটো দিছো। সাপোজ দ্য সেন্টিনেলৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ গুৱাহাটী আৰু তাৰিখটো ঠিক এনেধৰণে মই লিখিছো, আখৰে লিখিছো 2 ফেব্ৰুৱাৰী 2026। সো এইখিনি এই ধৰণে আমি পেটাৰ্ণটো প্ৰথম ইন্ট্ৰোডাক্টৰী পাৰ্টটো লিখি ল'ব লাগিব। নেক্সট আমি যাব লাগিব সাবজেক্ট। সো আমি সাবজেক্টটো ক'ত লিখিম? সাবজেক্টটো লিখিম ঠিক টুটোৰ তলত আমি লিখিম সাবজেক্ট। সো তোমালোকে দেখিব পাৰিছা এই টুটোৰ ঠিক তলত আমি সাবজেক্টটো লিখিব লাগিব। আৰু সাবজেক্টটো আমি কি আছিল আমাৰ কুৱেশ্যনটো, আমাৰ চেম্পল কুৱেশ্যনটো কিহৰ ওপৰত আমি এডিটৰিয়েল লেটাৰখন লিখিবলগীয়া আছিল? পুৰ ৰোড কণ্ডিশ্যনছ ইন ইয়ৰ লোকেলিটি। সো সাবজেক্টটো ক্ৰিস্প এণ্ড ক্লিয়াৰকে সুন্দৰকৈ আমি সাবজেক্টটো লিখি দিম চুটিকৈ। সো ইয়াত মই লিখি দেখাইছো তোমালোকক। So subject to লিখি দেখাইছো যে subject to লিখিছো a letter regarding poor road conditions in my locality বা in our locality. So লিখিব পাৰা। So subject to আমি in general লিখিব লাগে short and crisp আৰু clear কে, যাতে ফটফটীয়াভাৱে জিলিকি উঠক যে কি বিষয়ে তুমি লেটাৰখনত লিখিব বিচাৰিছা। So প্ৰথমে আমি ইন্ট্ৰোডাক্টৰী পাৰ্টটো লিখিলো। ইন্ট্ৰোডাক্টৰী পাৰ্টটোত আমি এডিটৰক এড্ৰেছ কৰিলো, পেপাৰৰ নাম লিখিলো, পেপাৰৰ হেডকোৱাৰ্টাৰ্ছৰ প্লেচটো লিখিলো, তাৰিখ লিখিলো। নেক্সট আৰম্ভ কৰিলো আমি সাবজেক্টটো ক্ৰিস্প এণ্ড ক্লিয়াৰ ভাৱে আমি লিখিলো কি টপিকৰ ওপৰত তুমি লেটাৰখন আজি লিখিব বিচাৰিছা। তাৰ পিছতে আমি
যোনটো মেইন বডি লেটাৰখনৰ মেইন বডিৰ ইন্ট্ৰডাক্টৰী পাৰ্টটো আমি আৰম্ভ কৰিছোঁ সো ইয়াত মই প্ৰথম লিখি লৈছোঁ তোমালোকক পঢ়ি শুনাইছোঁ সো লিখিছোঁ যে ৰেসপেক্টেড ছাৰ কমা এডিটৰ কমা মেডাম সো তুমি ৰেসপেক্টেড ছাৰ বুলিও লিখিব পাৰা ৰেসপেক্টেড এডিটৰ বুলিও লিখিব পাৰা ৰেসপেক্টেড মেডাম বুলিও লিখিব ইয়াৰে তুমি যিকোনো এটা লিখিব পাৰা যদি মেডাম থাকে তেতিয়া মেডাম লিখিবা বা ইন জেনাৰেল তুমি ৰেসপেক্টেড এডিটৰ বুলি যদি লিখা সেইটো সুন্দৰ হয় তুমি ৰেসপেক্টেড এডিটৰ বুলি দি কমা দি আৰম্ভ কৰিব পাৰা মই তোমালোকক ইয়াত অপচন দেখাইছো ৰেসপেক্টেড ছাৰ এডিটৰ অথবা মেডাম সো এই তিনিটাৰ ভিতৰত তুমি ৰেসপেক্টেড এডিটৰটো লিখিব পাৰা ধুনীয়া হয় বা ৰেসপেক্টেড ছাৰ ইন জেনাৰেল আমি লিখা দেখা যায় সো ৰেসপেক্টেড ছাৰ বুলি লিখি এটা কমা দিবা আৰু তাৰ পিছত লিখিবা ইয়াৰ পৰা এই টুৰ তলত দা এডিটৰটো আমি য'ত লিখিছো এই দা এডিটৰৰ পোনে পোনে লিখিবা সো আমি লিখিছো থ্ৰু দা কলম অফ ইউৰ এষ্টিম ডেইলি আই উড লাইক টু ড্ৰ দা এটেনশ্যন অফ দা কনচাৰ্নড অথৰিটিজ ৰিগাৰ্ডিং ডেৰোগেটৰী কণ্ডিশ্যন অফ ৰোডছ ইন আৱাৰ লোকেলিটি সো এই যে ইন্ট্ৰডাক্টৰী পেৰাগ্ৰাফটো লিখিছো ইয়াৰ মিনিংটো কি সেইটো তোমালোকে জনা উচিত সো মই তোমালোকক এটা বুজাই দিছো থ্ৰু দা কলম অফ ইউৰ এষ্টিমড ডেইলি ইয়াৰ মানে হৈছে যেটো ডেইলি ইয়াৰ শব্দটো লিখা আছে সো ডেইলি শব্দটোৱে তোমালোকক বুজাইছে বাতৰি কাকত ডেইলি শব্দটোৱে তোমালোকক বুজাইছে এখন বাতৰি কাকত আৰু এষ্টিমড মানে হল কি এষ্টিমড শব্দটোৰ অৰ্থ হল কি ৰেসপেক্টফুল সো এখন সন্মানীয় এখন বাতৰি কাকত বুলি কৈছে সো আপোনালোকৰ ৰেসপেক্টফুল যিখন কাকত আছে সেই কাকতখনলৈ লিখিছো বুলি কৈছে আৰু কলম মানে কি থ্ৰু দা কলম এই যেটো কলম শব্দ আছে সাপোজ ইয়াতে মই এখন তোমালোকক স্যাম্পল বাতৰি কাকত আঁকি দেখাইছো এখন হৈছে এখন নিউজ পেপাৰ এখন কি নিউজ পেপাৰ সাপোজ ধৰি লোৱা তোমালোকে ইয়াতে বিভিন্ন ধৰণে এনেকে নিউজ বিলাক দেখা যায় ইয়াতে এটা হেডলাইন থাকে ইয়াতে এটা হেডলাইন থাকে সো বিভিন্ন ধৰণৰ এনেকে বক্স ধৰণে তোমালোকে নিউজ বিলাক লিখি থোৱা দেখা যায় সো যিকোনো এটা বক্স য'ত নেকি এটা নিউজ আমি পাবলিশ কৰো সেই এটা বক্সক আমি এটা কলম বুলি ধৰো বা ধৰা যায় সো ক'ব বিচাৰিছে যে আপোনালোকৰ সন্মানীয় যিখন বাতৰি কাকত সেই বাতৰি কাকতখনৰ এটা কলমৰ জৰিয়তে কি জনাব বিচাৰিছো বা কাক জনাব বিচাৰিছো আমি কনচাৰ্নড অথৰিটিজ I would like to draw the attention of the concerned authorities যিখিনি concerned authority আছে যিখিনি বিষয়ববীয়া আছে যিখিনি বিষয়ববীয়া আছে সেই বিষয়ববীয়া সকলক মই কি জনাব বিচাৰিছো derogatory condition of road মানে আমাৰ ৰাস্তাৰ দুৰৱস্থাৰ কথা আমি জনাব বিচাৰিছো concerned authorities ৰ আগত সো বডিটোৰ প্ৰথম ইন্ট্ৰডাক্টৰী পাৰ্টটো থ্ৰু দা কলম অফ ইউৰ এষ্টিম ডেইলি সেই পাৰ্টটো য'ত এডা হৈছিল তাৰ পিছত আমি পেৰাগ্ৰাফটো চেঞ্জ কৰিম আৰু পেৰাগ্ৰাফটো চেঞ্জ কৰি আমি বডিটোৰ সেকেন্ড পাৰ্ট মানে য'ত আমি প্ৰবলেমছ বিলাক এড্ৰেছ কৰো সেই পাৰ্টটো আমি লিখিম মই ইয়াতে লিখি থৈছো আৰু তোমালোকক মই পঢ়ি শুনাইছো এই পাৰ্টটোত আমি আমাৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ আমি ইয়াত ব্যক্ত কৰিম সো প্ৰথম কৈছো the roads are full of potholes and cracks এতিয়া potholes মানে হৈছে যিবিলাক ৰাস্তাত গাঁত থাকে গোল গোল এই গাঁতবিলাকক potholes বুলি কোৱা যায় cracks মানে ফাটবিলাক সো কৈছো যে the roads are full of potholes and cracks making daily travel difficult and dangerous যিখিনি আমাৰ ডেইলি চলাচল সেই চলাচলটো মানে সুগম কৰি নুতুলে মানে বৰ অসুবিধা সৃষ্টি কৰে আৰু ভয় থাকে যিকোনো এক্সিডেন্ট আৰু মানে ডেঞ্জাৰাস এটা সিচুৱেশন ক্ৰিয়েট কৰে কিহে ক্ৰিয়েট কৰে এই ৰাস্তাত থকা পথহোলছ আৰু ক্ৰেক্স বিলাকে নেক্সট কৈছো during rainy seasons waterlogging worsens the situation and often leads to accidents এটা যেটো rainy season বৰষুণৰ বতৰ বাৰিষা কালত কি হয় বুলি কৈছে waterlogging হয় what is waterlogging মানে হৈছে এই পানী যে ডুঙাকে ৰাস্তাত জমা হৈ থাকে এই বস্তুটো waterlogging বুলি কোৱা হৈছে so during rainy seasons waterlogging worsens the situation পুৰা ৰাস্তাটো গেলাই পেলাই আৰু কি হয় accidents সংঘটিত কৰে বুলি কৈছে so এইটো এটা নেক্সট সমস্যা তাৰ পিছৰ সমস্যাটো কি school children's office goers and senior citizens suffer the most in continuing their day to day movement ceaselessly এতিয়া যিবিলাক আমাৰ স্কুলৰ চিলড্ৰেনছ থাকে স্কুলৰ ল'ৰা ছোৱালীবিলাক অফিস যোৱা মানুহবিলাক আৰু সিনিয়ৰ সিটিজেনছ মানে আমাৰ যোনখিনি বয়োজ্যেষ্ঠ মানুহ সেই মানুহসকলৰ ডেইলি যেটো চলাচল সেই চলাচলটো কৰাত একদম অসুবিধা সৃষ্টি কৰি তোলে এই বেয়া পথটোৰ বাবে বা পথৰ দুৰৱস্থাটোৰ বাবে সো তেওঁলোকৰ যেটো ডেইলি হিহত অফিস গোৱাৰ্ছ হক স্কুল চিলড্ৰেনছ হক বা সিনিয়ৰ সিটিজেনছ হক যিকোনো কাম থাকে সো ৰাস্তা বেয়া হোৱাৰ বাবে বা ৰাস্তাৰ দুৰৱস্থাৰ বাবে তেওঁলোকৰ যে চলাচল সেই চলাচলটোত বহুত অসুবিধা আহি পৰে এই কথাটো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে তাৰ উপৰিও কি হয় বুলি কোৱা হৈছে the damaged roads also cause traffic congestion and damage to vehicles যেটো এই ৰাস্তাৰ দুৰৱস্থা বা ৰাস্তা বেয়া ই কি কৰে আৰু ট্ৰাফিক কনজেশন কৰে খুব ট্ৰাফিক জাম লাগে ৰাস্তা বেয়াৰ বাবে খুব ট্ৰাফিক জাম হয় আৰু কি হয় নেক্সট
ডেমেজ টু ভেহিকল, যিবিলাক আমাৰ বাহন থাকে বাহনবিলাক অতি সোনকালে বেয়া হোৱা আমি দেখিবলৈ পাওঁ বা পৰিলক্ষিত হয়। চ' এইখিনিয়ে হৈছে আমাৰ মূল সমস্যা। আমি প্ৰথম বডিটোৰ ইন্ট্ৰডাক্টৰী পাৰ্টটো লিখিলো, ইন্ট্ৰডাক্টৰী পাৰ্টটো লিখাৰ পিছত পেৰাগ্ৰাফটো চেঞ্জ কৰি আমি এই প্ৰব্লেমছখিনি ব্যক্ত কৰিম। এইখিনি হৈছে সমস্যা, এইটো হৈছে বডিটোৰ ছেকেণ্ড পাৰ্ট। এতিয়া আমি থাৰ্ড পাৰ্টটোলৈ যাম বডিটোৰ, য'ত আমি এটা ৰিকমেণ্ডেশ্যন বিচাৰিম বা এটা ৰিকমেণ্ডেশ্যন দিম আৰু আমাৰ সমস্যাটোৰ ওপৰত এটা একশ্যন লোৱাটো আমি ডিমাণ্ড কৰিম। চ' আমি নেক্সট এতিয়া পেৰাগ্ৰাফটোলৈ যাম, এই পেৰাগ্ৰাফটো চেঞ্জ কৰি এতিয়া আমি নেক্সট পেৰাগ্ৰাফটো লিখিম। চ' এইটো হৈছে বডিটোৰ শেষৰ পাৰ্ট বা থাৰ্ড পাৰ্ট। পেৰাগ্ৰাফটো চেঞ্জ কৰি আমি আৰম্ভ কৰিম, য'ত আমি এটা ৰিকমেণ্ডেশ্যন দিম আৰু বা বিচাৰিম যে আমাৰ পৰিস্থিতিটো অতি সোনকালে ভাল হওক। চ' কি লিখিছো? Despite repeated complaints, no effective action has been taken so far. বাৰে বাৰে কমপ্লেইন কৰাৰ পিছতো কোনো আমাৰ ষ্টেপছ লোৱা দেখা নাই আমাৰ পৰিস্থিতিটো ভাল কৰিবলৈ। So I sincerely request the authorities to inspect the area and take immediate steps to repair the roads for the safety and convenience of the public. So এই পেৰাগ্ৰাফটোত মই কৈছো যে বাৰে বাৰে কমপ্লেইন কৰাৰ পিছতো কোনো ধৰণৰ আমাৰ বিশেষ ব্যৱস্থা অথৰিটিছে গ্ৰহণ কৰা নাই আমাৰ পৰিস্থিতিটো ভাল কৰি দিবলৈ। চ' মই চিনচিয়াৰলি ৰিকুৱেষ্ট কৰিছো, কাক ৰিকুৱেষ্ট কৰিছো? অথৰিটিছক ৰিকুৱেষ্ট কৰিছো যাতে আমাৰ যোনটো এৰিয়া সেই এৰিয়াটো ইনস্পেক্ট কৰি চাই আৰু ইমিডিয়েট যাতে ষ্টেপছ লৈ আমাৰ যোনটো ৰাস্তা বেয়া হৈ আছে বা ৰাস্তাৰ দুৰৱস্থা সেইটো অতি সোনকালে ৰিপেয়াৰ কৰি পাব্লিকক যাতে এটা সুগম আৰু সুস্থ পৰিৱেশ সৃষ্টি কৰি দিয়ে। চ' নেক্সট আমি লিখিছো ৰিগাৰ্ডছ। এইটো হৈছে ৰিগাৰ্ডছ, থেংকিং ইউ। জাষ্ট তলতে আমি লিখিছো থেংকিং ইউ, এইটো ৰিগাৰ্ডছ লিখিছো। তাৰপিছতে আমি দিছো নিজৰ এড্ৰেছটো, ইয়াৰ্ছ ফেইথফুলি আমি লিখিম তাৰ তলত, ইয়াৰ্ছ ফেইথফুলি আমি লিখিছো। তাৰপিছত দিছো XYZ, ইয়াত নামটো লিখিব লাগে। যদিহে কুৱেশ্যনটোত যিকোনো এটা স্পেচিফিক নাম দি থোৱা থাকে তেতিয়া আমি ইয়াত সেই নামটো অন্তৰ্ভুক্ত কৰিম। যদিহে কুৱেশ্যনটোত যিকোনো নাম মেনশ্যন কৰা নাথাকে তেতিয়া আমি নাম কোনো মেনশ্যন কৰিব নালাগে, এই ধৰণে আমি লিখি দিলে হ'ব। আৰু তলত এড্ৰেছ থাকে, এইটো অপশ্যনেল হয়, এইটো যদি এড্ৰেছটো দিয়া থাকে তেতিয়া লিখিব লাগে বা নিলিখিলেও কোনো ধৰণৰ অসুবিধা নহয়। চ' এইখনেই হৈছে এডিটৰিয়েল লেটাৰ আৰু এইটো হৈছে এডিটৰিয়েল লেটাৰখনৰ শেষ পাৰ্ট। আজিৰ ভিডিঅ'টোত আমি এডিটৰিয়েল লেটাৰ কি ধৰণে প্ৰস্তুত কৰা যায় সেই বিষয়ে শিকিলো। আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই বুজি পালা। আৰু যদিহে বুজি নাই পোৱা তোমালোকে ভিডিঅ'টো পজ কৰি ৰিপিটেডলি চাবা। মোৰ বিশ্বাস তোমালোকে নিশ্চয় বুজি পাবা এডিটৰিয়েল লেটাৰখন কেনেকৈ প্ৰস্তুত কৰা যায়। আৰু যদিহে ভিডিঅ'টো চাই তোমালোকে ভাল পালা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু বিদ্যাৰ্থীজ পইণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চ' আজিলৈ সামৰিছো। আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই ভাল পালা। চাইনিং অফ।